আজি মই আপোনালোকক 36 সাইজৰ পিঠি উঠা ব্লাউজ কাটিং এটা কৰি দেখুৱাম। প্ৰথমে মই পিঠিৰ সাইডটো কাটি লৈছোঁ আৰু এতিয়া চাওক ব্লাউজৰ দিশটো মই লৈ ল'ম। আপোনালোকে যেতিয়া ব্লাউজৰ দিশটো ল'ব সদায় ব্লাউজৰ দিশটো নিজৰ জোখমতে ৰাখি ল'ব আৰু ব্লাউজৰ দিশটো আপোনালোকে যিমানটো জোখত ৰাখিব বিচাৰে তাতকৈ সদায় 1.5 ইঞ্চি বা 2 ইঞ্চি বঢ়াই ৰাখিব। কিয়নো ব্লাউজটো যেতিয়া আমি চিলাম তেতিয়া কান্ধৰ ফালে চিলাওঁতেও কাপোৰটো আধা ইঞ্চি সোমাই যাব আৰু কঁকালৰ পাতলিটো চিলাওঁতেও কাপোৰটো সোমাই যাব। সেইকাৰণে সদায় অকণমান কাপোৰ বঢ়াই ৰাখিব লাগে। যদি আপোনালোকে ব্লাউজৰ জোখটোত 13.5 ইঞ্চি জোখত ৰাখিব বিচাৰে আৰু 13.5 ইঞ্চি জোখতেই যদি ব্লাউজটো দীঘল কৰি দিয়ে তেতিয়া কিন্তু ব্লাউজটো চুটি হৈ থাকিব। সেইকাৰণে কৈছোঁ সদায় আপোনালোকে জোখতকৈ অকণমান কাপোৰ বঢ়াই কাটিব। এতিয়া চাওক ব্লাউজৰ দিশটো লৈছোঁ মই 15 ইঞ্চি। ব্লাউজৰ দিশটো ৰাখি মই 13.5 ইঞ্চি আৰু চিলনিৰ কাৰণে দেখিছেনে অকণমান মই বঢ়াই ৰাখিছোঁ। এতিয়া চাওক অলপ আঁতৰে আঁতৰে দেখিছেনে 15 ইঞ্চি ওপৰলৈ দুটা বিন্দু দিছোঁ আৰু এই দুয়োটা বিন্দু লগ লগাই এতিয়া আঁচডাল টানি ল'লোঁ। ব্লাউজৰ দিশটো প্ৰথমে লৈ ল'লোঁ। এতিয়া কান্ধৰ জোখটো ল'ব লাগিব। কান্ধৰ কাৰণে মই 7.5 ইঞ্চি লৈছোঁ। দেখিছেনে 7.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া আৰ্মহোলৰ জোখটো ল'ব লাগিব। আৰ্মহোলৰ কাৰণে চাওক 7.5 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ এই বিন্দুটোৰ পৰা দেখিছেনে 6.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পঠালিকৈ এই বিন্দুটো 7.5 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। দেখিছেনে 7.5 ইঞ্চি দূৰত্বত মই বিন্দুটো মিলাই ল'লোঁ। আপোনালোকেও ব্লাউজ কাটিং কৰোঁতে এইখিনি সদায় ভালদৰে মিলাই ল'ব। এতিয়া চাওক আৰ্মহোলৰ বিন্দুটো আৰু কান্ধৰ বিন্দুটো দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া ব্লাউজটোৰ বুকুৰ জোখটো ল'ব লাগিব। বুকুৰ জোখটো উলিয়াবলৈ আপোনালোকে 36ক 4য়ে হৰণ কৰি দিব। আৰু এটা পদ্ধতিৰে আপোনালোকক মই দেখুৱাইছোঁ চাওক ফিটাডাল 36ত এনেদৰে মিলাই ল'লোঁ। মানে 36ক আমি 4 ভাগ কৰিব লাগিব। এতিয়া চাওক প্ৰথমে 36ক দুভাগ কৰি লৈছোঁ। ইয়াতে পাইছোঁ 18। এতিয়া আকৌ 18ক দুভাগ কৰিব লাগিব। 18ক দুভাগ কৰি পাইছোঁ 9। মানে ব্লাউজটোৰ বুকুৰ জোখটো আমি 9 ইঞ্চি ৰাখিব লাগিব। দেখিছেনে বুকুৰ কাৰণে 9 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু কান্ধৰ পৰা 6.5 ইঞ্চি দূৰত্বত এই বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক এই কোণটোৰ সৈতে এনেদৰে আঁচডাল টানি মিলাই ল'লোঁ। এতিয়া কঁকালৰ জোখটো লৈ ল'ম। কঁকালটো আছিলে 8 ইঞ্চি কিন্তু পিঠিৰ মাজৰ অংশটো চিলাব লাগিব কাৰণে 1 ইঞ্চি বঢ়াই 9 ইঞ্চি লৈছোঁ। দেখিছেনে 9 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। বুকুৰ আৰু কঁকালৰ জোখটো লৈ ল'লোঁ। এতিয়া চাওক ছাইডৰ ফালে অকণমান বঢ়াই ৰাখিব লাগিব কিয়নো ব্লাউজটো কেতিয়াবা বহল কৰিবলগীয়া হ'ব পাৰে। চাওক ছাইডৰ ফালে মই 2 ইঞ্চি বঢ়াই ৰাখিছোঁ আৰু কান্ধৰ পৰা 6.5 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া দেখিছেনে এই বিন্দুটোৰ পৰা আঁচডাল টানি এনেকৈ মিলাই ল'লোঁ আৰু চাওক কঁকালৰ ফালেও 2 ইঞ্চি বঢ়াই ৰাখিছোঁ। যদি ব্লাউজটো আমি একেবাৰে মূৰে মূৰে চিলাই দিওঁ তেতিয়া হয়তো কাপোৰটো ওলাই যাবও পাৰে। সেইকাৰণে ছাইডৰ ফালে সদায় অকণমান কাপোৰ বঢ়াই ৰাখিব লাগে। এতিয়া চাওক দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ আৰু ব্লাউজটোৰ গাৰ জোখৰ চিলনিটো এই আঁচডালতে চিলাব লাগিব। এতিয়া চাওক কিছুমানে আকৌ ব্লাউজটো খুব টাইটকৈ পিন্ধি ভাল পায়। যদি আপোনালোকে খুব টাইটকৈ পিন্ধিব বিচাৰে তেনেহ'লে চাওক চিলাই মাৰ্জিনৰ এই আঁচডালৰ পৰা অকণমান ভিতৰৰ ফাললৈ চিলনিটো চিলাই দিব। কিছুমানে আকৌ অকণমান বহলকৈ পিন্ধি ভাল পায়। যদি বহলকৈ অকণমান পিন্ধিব বিচাৰে তেনেহ'লে এই আঁচডালৰ পৰা অকণমান বাহিৰৰ ভাগলৈ গাৰ চিলনিটো চিলাই দিব। আৰু এতিয়া চাওক পিঠিৰ মাজৰ অংশটো চিলাবলৈ কেনেকৈ হিচাপটো উলিয়াব। চাওক এই চিলাই মাৰ্জিনৰ আঁচডাললৈকে ফিটাডাল মই এনেকৈ লৈছোঁ আৰু একেবাৰে সোঁ মাজতে এটা বিন্দু দিছোঁ। পিঠিৰ ভাগটোৰ এই মাজৰ অংশটো কিন্তু চিলাবই লাগিব। এতিয়া চাওক চিলনিৰ কাৰণে এই মাজৰ বিন্দুটোৰ পৰা ওপৰ ভাগলৈ 5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই মই আঁচডাল টানি ল'লোঁ। এতিয়া আকৌ এই আঁচডালৰ পৰা চাওক আধা ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ আৰু এইফালেও আধা ইঞ্চি আঁতৰলৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক ওপৰৰ পৰা দেখিছেনে বিন্দুটোৰ সৈতে মিলাই কোণীয়াকৈ আঁচডাল টানি ল'লোঁ। এইফালেও বিন্দুটোৰ সৈতে মিলাই চাওক কোণীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু পিঠিৰ মাজৰ অংশৰ চিলনিটো ইয়াতে আপোনালোকে চিলাব লাগিব। এই যে আধা ইঞ্চিটো বঢ়াই লৈছোঁ এই আধা ইঞ্চিটো চিলনিত সোমাই যাব।
এতিয়া আৰ্মহোলৰ জোখটো লৈ ল'ম। আৰ্মহোলৰ ৰাউণ্ড শ্বেপটো দিবৰ কাৰণে চাওক এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ এই আঁচডালত দেখিছেনে একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আৰ্মহোলৰ শ্বেপটো মই দি ল'ম। আৰ্মহোলটো আপোনালোকে 1.5 ইঞ্চিও ৰাখিব পাৰে, 1 ইঞ্চিও ৰাখিব পাৰে। ইয়াতে মই 1.5 ইঞ্চি ৰাখিছোঁ। এতিয়া চাওক আৰ্মহোলৰ শ্বেপটো দিবৰ কাৰণে মই এনেধৰণৰ প্লেট এখন লৈ লৈছোঁ। বহুতেই আৰ্মহোলৰ শ্বেপটো দিবলৈ অকণমান অসুবিধা পায়, সেইকাৰণে আপোনালোকক মই প্লেটখনৰ সহায়ত আৰ্মহোলৰ শ্বেপটো দি দেখুৱাম। দেখিছেনে দুয়োটা বিন্দুৰ সৈতে প্লেটখন মই সমান জোখত এনেদৰে মিলাই লৈছোঁ। আপোনালোকেও যদি আৰ্মহোলৰ শ্বেপটো দিবলৈ অসুবিধা পায় তেনেহ'লে এনেকুৱা ধৰণৰ এখন প্লেট ল'ব আৰু প্লেটখনৰ সহায়ত আৰ্মহোলৰ শ্বেপটো ধুনীয়াকৈ দিব পাৰিব। চাওক এনেদৰে সমান জোখত মিলাই ল'ব আৰু আৰ্মহোলৰ শ্বেপটো মই এনেদৰে দি ল'লোঁ। এতিয়া গলৰ জোখটো লৈ ল'ম। গলৰ কাৰণে চাওক 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ব্লাউজটোৰ পিঠি উঠা দিছোঁ, সেইকাৰণে মই পিঠিটো কম কাটিছোঁ। চাওক কান্ধৰ পৰা দেখিছেনে 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এনেদৰে বক্স আকাৰত বনাই ল'লোঁ। 1.5 ইঞ্চিতকৈ আপোনালোকে অকণমান বেছিও কাটিব পাৰে, কোনো কথা নাই। দেখিছেনে এনেদৰে বক্স এটা মই বনাই ল'লোঁ আৰু পিঠিৰ ৰাউণ্ড শ্বেপটো দি ল'লোঁ। কান্ধৰ ফাললৈ চাওক অকণমান ডাউন কৰি আঁচডাল টানি ল'লোঁ। দেখিছেনে আৰ্মহোল ছাইডটোৰ ফালে অকণমান ডাউন কৰি আঁচডাল টানি ল'লোঁ। বহুতৰে ব্লাউজৰ দিশটো লওঁতে খেলি মেলি হয়, আপোনালোকৰ যাতে কোনো ধৰণৰ খেলি মেলি নহয় আকৌ এবাৰ মই ব্লাউজৰ দিশটোৰ বিষয়ে বুজাই দিছোঁ চাব। চাওক ব্লাউজটো ৰাখিব লাগিব মই 13.5 ইঞ্চি জোখত দীঘলকৈ ৰাখিব লাগিব। দেখিছেনে কান্ধৰ পৰা 13.5 ইঞ্চি জোখত মই এটা বিন্দু দিছোঁ। চাওক এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ আৰু এই যে বাঢ়ি থকাখিনি দেখিছেনে এই বাঢ়ি থকাখিনি চিলনিত সোমাই যাব। কান্ধটো যেতিয়া চিলাম তাতো আধা ইঞ্চি সোমাই যাব আৰু বাকীখিনি কঁকালৰ পাতলিটো যেতিয়া চিলাম তাতে সোমাই যাব। সেইকাৰণে কৈছোঁ আপোনালোকক সদায় ব্লাউজৰ দিশটো জোখতকৈ অলপ বেছি ৰাখিব। ব্লাউজটোৰ পিঠিৰ ছাইডটোৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই ব্লাউজটো কাটি ল'ম। আপোনালোকে যাতে কথাখিনি ভালদৰে বুজি পায় সেয়েহে মই ভিডিঅ'বিলাক ভাগ ভাগ কৰি দেখুৱাম আৰু বাকীখিনি কেনেকৈ কাটিলোঁ পাছৰটো ভিডিঅ'ত মই আপোনালোকলৈ আগবঢ়াম। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট এটা কৰি জনাব আৰু যদি চাই ভাল পায় বা শিকিবলগীয়া বুলি ভাবে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। পিঠিৰ ছাইডটো কাটি হৈ গ'ল। আকৌ কৈছোঁ যদি আপোনালোকে অকণমান বেছিকৈ পিঠিটো কটা বিচাৰে তেনেহ'লে চাওক কাটিব পাৰিব। দেখিছেনে এনেদৰে আপোনালোকে ৰাউণ্ড শ্বেপ এটা দি ল'ব আৰু কাটি ল'ব। দেখিছে নহয় পিঠিৰ ছাইডটো কাটি মোৰ হৈ গ'ল। এতিয়া সন্মুখৰ ভাগটো কাটি ল'ম। পিঠিৰ ছাইডটোতকৈ সন্মুখৰ ভাগটো অকণমান দীঘলকৈ ৰাখিব লাগিব। চাওক পিঠিৰ ছাইডটো মই দিশটো ৰাখিছিলোঁ 15 ইঞ্চি। এতিয়া সন্মুখৰ ভাগটোৰ দিশটো ৰাখিব লাগিব 16 ইঞ্চি, কিয়নো বেল্টৰ কাৰণে কাপোৰ অকণমান বেছিকৈ লাগে, সেইকাৰণে 1 ইঞ্চি বঢ়াই লৈছোঁ। আপোনালোকেও বেল্টৰ কাৰণে সদায় কাপোৰ অকণমান বঢ়াই ৰাখিব। কাপোৰখন বঢ়াই ৰাখিবলৈ কিয় কৈছোঁ, ব্লাউজটো যেতিয়া আপোনালোকে চিলাব তেতিয়া আপোনালোকে সন্মুখৰ ভাগৰ পাতলিটো চিলাব লাগিব আৰু সেই পাতলিটো চিলাবৰ কাৰণে বেল্টৰ পিচটো অকণমান বহলাই ৰাখিব। এতিয়া চাওক কাগজখনত মই পিঠিৰ শ্বেপটো যেনেদৰে আছে ঠিক তেনেদৰে ইয়াতে মই পিঠিৰ শ্বেপটো আঁকি ল'লোঁ। শ্বেপটো আঁকি হোৱাৰ পাছত প্ৰথমে মই আৰ্মহোলৰ জোখটো লৈ লৈছোঁ। আৰ্মহোল আছিলে 6.5 ইঞ্চি আৰু চাওক বহলকৈ 7.5 ইঞ্চি দূৰত্বত এই বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক এই বিন্দুটোৰ সৈতে মিলাই দেখিছেনে আঁচডাল টানি এনেকৈ মিলাই ল'লোঁ আৰু আৰ্মহোলৰ এই কোণটোৰ পৰাও এনেদৰে আঁচডাল টানি বক্স আকাৰত বনাই ল'লোঁ। এতিয়া আৰ্মহোলৰ শ্বেপটো দিব লাগিব। আৰ্মহোলৰ শ্বেপটো দিবৰ কাৰণে চাওক এই শ্বেপটোৰ পৰা দেখিছেনে আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু চাওক পিঠিৰ যে আৰ্মহোলৰ শ্বেপটো দিছিলোঁ এতিয়া এই শ্বেপটোৰ পৰাই মিলাই সন্মুখৰ আৰ্মহোলৰ শ্বেপটো এনেদৰে দি লৈছোঁ। আৰ্মহোলৰ শ্বেপটো মিলাই ল'লোঁ। এতিয়া ডিঙিৰ জোখটো ল'ব লাগিব। ডিঙিৰ কাৰণে চাওক কান্ধৰ পৰা মই এনেদৰে জুখি লৈছোঁ আৰু ডিঙিৰ কাৰণে 6.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু বহলটো 3 ইঞ্চি ৰাখিছোঁ।
গলৰ জোখটো আমি 3 ইঞ্চি ৰাখিছিলোঁ আৰু ডিঙিৰ এই বহলটো 3 ইঞ্চি ৰাখিছোঁ। এতিয়া চাওক দুয়োটা বিন্দু লগ লগাই এনেদৰে বক্স আকাৰত বনাই ল'লোঁ। ডিঙিৰ জোখটো লৈ ল'লোঁ। এতিয়া ডিঙিৰ ৰাউণ্ড শ্বেপটো মই দি লৈছোঁ। ডিঙিৰ ৰাউণ্ড শ্বেপটো দি ল'লোঁ। এতিয়া বেল্টৰ পিচটো কাটিব লাগিব। এতিয়া চাওক যদি আপোনালোকক ব্লাউজটো অকণমান হেভি চাইজৰ লাগে তেনেহ'লে বেল্টৰ কাৰণে 13 ইঞ্চি ৰাখি দিব আৰু যিটো একেবাৰে নৰ্মেল চাইজ থাকে সেই নৰ্মেল চাইজটো যদি আপোনালোকক লাগে তেনেহ'লে বেল্টৰ কাৰণে 12 ইঞ্চি ৰাখি দিব। এতিয়া চাওক পোনকৈ আঁচডাল টানিব লাগিব। যদি আঁচডাল টানোতে আপোনালোকৰ বেকা হয় তেনেহ'লে এনেদৰে বিন্দুটো জুখি ল'ব। দেখিছেনে সমান জোখত মই 3টা বিন্দু দি ল'লোঁ আৰু এই বিন্দু 3টা এনেদৰে মিলাই আঁচডাল টানি ল'লোঁ। দেখিছেনে? আকৌ কৈছোঁ যদি আপোনালোকক ব্লাউজটো একেবাৰে নৰ্মেল চাইজত লাগে তেনেহ'লে 12 ইঞ্চি ৰাখিব আৰু বেল্টৰ কাৰণে মই 13 ইঞ্চি ৰাখিছোঁ। এতিয়া ব্ৰা কাটৰ জোখটো ল'ব লাগিব। ব্ৰা কাটৰ জোখটো ল'বলৈ চাওক হুকপটিৰ ছাইডৰ পৰা 6.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। ব্ৰা কাটৰ জোখটো কেনেকৈ লোৱা হয় আপোনালোকক মই দেখুৱাই আছোঁ চাব। চাওক ব্লাউজটোৰ চিলাই মাৰ্জিনৰ কাৰণে যে 9 ইঞ্চি দূৰত্বত বিন্দুটো দিছিলোঁ ইয়াতো চাওক 9 ইঞ্চি দূৰত্বত এই বিন্দুটো মই দি লৈছোঁ। এতিয়া ব্ৰা কাটৰ জোখটো উলিয়াবৰ কাৰণে নখ আমি 4য়ে হৰণ কৰিব লাগিব। আৰু এটা সহজ পদ্ধতিৰে আপোনালোকক মই ব্ৰা কাটৰ জোখটো উলিয়াই দেখাইছোঁ চাব। চাওক ফিটাডাল মই নট এনেদৰে মিলাই ল'লোঁ। মানে আমি নখ এতিয়া 4 ভাগ কৰিব লাগিব। প্ৰথমে নখ দুভাগ কৰি লৈছোঁ। নখ দুভাগ কৰি ইয়াতে পাইছোঁ আমি 4.5। আকৌ 4.5ক দুভাগ কৰি লৈছোঁ। 4.5ক দুভাগ কৰি ইয়াতে পাইছোঁ চাওক 2.2। দেখিছেনে? এতিয়া ব্ৰা কাটৰ জোখটো 2.2 ল'ব লাগিব। 2.2টো এতিয়া আমি ক'ৰ পৰা ল'ম? চাওক চিলাই মাৰ্জিনৰ কাৰণে যে 9 ইঞ্চি দূৰত্বত এই বিন্দুটো দিছিলোঁ। দেখিছেনে? 9 ইঞ্চি দূৰত্বৰ এই বিন্দুটোৰ পৰা চাওক 2.2ত এটা বিন্দু দিছোঁ। দেখিছেনে? আৰু আপোনালোকক যদি ব্ৰা কাটটো অকণমান সৰুকৈ লাগে তেনেহ'লে সৰুকৈ কাটিব পাৰিব আৰু ব্ৰা কাটটো যদি সৰুকৈ কাটে তেনেহ'লে হুকপটিৰ ছাইডৰ পৰা যে মই 6.5 ইঞ্চি দূৰত্বত বিন্দুটো দিছিলোঁ এই বিন্দুটোৰ পোনতে আপোনালোকে ব্ৰা কাটটো কাটি ল'ব। আৰু চাওক চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা এই বিন্দুটো 2.5 ইঞ্চি দূৰত্বত পৰিছে। দেখিছেনে? যদি আপোনালোকে চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা জোখে তেনেহ'লে 2.5 ইঞ্চি ৰাখিব আৰু হুকপটিৰ ছাইডৰ পৰা জোখিলে 6.5 ইঞ্চি ৰাখিব। এতিয়া চাওক আৰ্মহোলৰ এই কোণটোৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ডিঙিৰ ফাললৈ চাওক এই কোণটোৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া বিন্দুকেইটা মিলাই ব্ৰা কাটৰ শ্বেপটো দিব লাগিব। ব্ৰা কাটৰ শ্বেপটো দিবলৈ যদি আপোনালোকে অসুবিধা পায় তেনেহ'লে চাওক এনেদৰে আঁচ এডাল টানি ল'ব আৰু এই আঁচডালৰ পোনতে ব্ৰা কাটটো মিলাই ল'ব। আকৌ কৈছোঁ আপোনালোকক যদি ব্ৰা কাটটো অকণমান সৰুকৈ লাগে তেনেহ'লে সৰু কৰি কাটিব পাৰিব। ব্ৰা কাটটো মই ইয়াতে অকণমান ডাঙৰকৈ কাটিম। সেইকাৰণে চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা যে মই 2.2ত বিন্দুটো দিছিলোঁ সেই বিন্দুটোৰ পোনতে ব্ৰা কাটটো কাটি লৈছোঁ। ব্ৰা কাটৰ শ্বেপটো দি ল'লোঁ। এতিয়া বেল্টৰ শ্বেপটো দিব লাগিব। বেল্টৰ শ্বেপটো দিবৰ কাৰণে চাওক এই আঁচডালৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু পথালিকৈ 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক বেল্টৰ শ্বেপটো দিবৰ কাৰণে 1 ইঞ্চি ওপৰলৈ যে বিন্দুটো দিছিলোঁ এই বিন্দুটোৰ পৰা 2.5 ইঞ্চি দূৰত্বত দিয়া বিন্দুটোৰ সৈতে এনেদৰে মিলাই বেল্টৰ শ্বেপটো দি লৈছোঁ। এতিয়া ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটিব লাগিব। ছেকেণ্ড পাৰ্টটো কাটিবৰ কাৰণে চাওক ব্ৰা কাটৰ একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ। দেখিছেনে? ফিটাডাল এনেকৈ ল'ব আৰু একেবাৰে সোঁমাজত এটা বিন্দু দিব। চাওক একেবাৰে সোঁমাজত এটা বিন্দু দি লৈছোঁ আৰু এই বিন্দুটোৰ পৰা ওপৰ ভাগলৈ চাওক 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ছাইডৰ ফালে দেখিছেনে 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই শ্বেপ এটা মই দি ল'ম। ব্লাউজটোৰ সন্মুখৰ ভাগৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই কাটি ল'ম। ব্লাউজটোৰ সন্মুখৰ আৰু পিঠিৰ ভাগটো কাটি ল'লোঁ। এতিয়া চাওক ব্ৰা কাটটো কাটিব লাগিব। ব্ৰা কাটটো
এতিয়া ডাঙৰকৈ কাটিব লাগিব আৰু চাওক ডাঙৰকৈ কাটিবৰ কাৰণে ব্ৰা কাটৰ শ্বেপটো মই কাগজখনত এনেদৰে আঁকি লৈছোঁ। এতিয়া চাওক ব্ৰা কাটটোৰ ওপৰ ভাগলৈ এই কোণটোৰ পৰা 0.7ত এটা বিন্দু দিছোঁ, মানে 0.7 বহাই লৈছোঁ আৰু এইফালেও 0.7 বহাই লৈছোঁ। দেখিছেনে? 0.7ত এটা বিন্দু দিছোঁ আৰু চাওক এই ৰাউণ্ড শ্বেপটোৰ পৰা বিন্দুটোলৈকে শ্বেপটো এনেদৰে মিলাই লৈছোঁ। এতিয়া চাওক শুকপতিৰ ছাইডৰ ফালে এই কোণটোৰ পৰা আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু তলৰ ভাগলৈ 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আৰু চাওক এই বিন্দুটোৰ পৰা ব্ৰা কাটৰ শ্বেপটো এনেদৰে মিলাই লৈছোঁ। এই ছাইডৰ ফালে চাওক অকণমান ওপৰৰ পৰা দেখিছেনে? ইয়াৰ পৰা আঁচডাল টানি ব্ৰা কাটৰ শ্বেপটো মিলাই ল'লোঁ আৰু ওপৰ ভাগলৈ চাওক আধা ইঞ্চি দূৰত্ব যে বিন্দুটো দিছিলোঁ, এই বিন্দুটোৰ পৰাও ৰাউণ্ড শ্বেপটো এনেদৰে মিলাই ল'লোঁ। এতিয়া আকৌ চাওক ওপৰৰ পৰা দেখিছেনে? তলৰ বিন্দুটোলৈকে আঁচডাল টানি এনেদৰে মিলাই ল'লোঁ আৰু এতিয়া এই চাইডে ব্ৰা কাটৰ শ্বেপটো মই দি ল'ম। ব্ৰা কাটৰ শ্বেপটো দিবলৈ চাওক এনেদৰে মই ফুট ফুট কৰি শ্বেপটো মিলাই ল'লোঁ। দেখিছেনে? ব্ৰা কাটৰ শ্বেপটো দিওঁতে অকণমান সাৱধানে দিব যাতে ব্ৰা কাটৰ শ্বেপটো ধুনীয়া হয়, সেইখিনি কথা মন কৰিব। আৰু চাওক ব্ৰা কাটৰ শ্বেপটো মই দি ল'লোঁ। এতিয়া কি কৰিব চাওক ব্ৰা কাটটো এনেদৰে জুখি ল'ব আৰু একেবাৰে সোঁমাজত এটা বিন্দু দিব। আকৌ চাওক এই সোঁমাজৰ বিন্দুটোৰ পৰা 1 ইঞ্চি তললৈ এটা বিন্দু দিব আৰু শুকপতিৰ ছাইডৰ ফালে চাওক এই কোণটোৰ পৰা 1 ইঞ্চি তললৈ এটা বিন্দু দিব। এতিয়া এই বিন্দুকেইটা লগ লগাই ব্ৰা কাটৰ শ্বেপটো দি ল'ম। শ্বেপটো দিয়াৰ আগতে চাওক এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া এই কোণটোৰ পৰা এনেদৰে ফুট ফুট কৰি শ্বেপটো দি ল'ব। ব্ৰা কাটৰ শ্বেপটো দি ল'লোঁ আৰু চাওক যদি আপোনালোকে অকণমান দকৈ কটা বিচাৰে তেনেহ'লে এনেদৰে কাটিব পাৰিব। দেখিছেনে? অকণমান তললৈ মই শ্বেপটো মিলাই ল'লোঁ আৰু ব্ৰা কাটটোৰ জোখমাখিনি কৰি হৈ গ'ল। এতিয়া মই ব্ৰা কাটটো কাটি ল'ম। ব্ৰা কাটটো কাটি ল'লোঁ। এতিয়া ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটিব লাগিব। ছেকেণ্ড পাৰ্টটো কাটিবৰ কাৰণে ব্ৰা কাটটো জুখি লৈছোঁ আৰু ইয়াতে পাইছোঁ 8.7। এতিয়া চাওক 8.7 ইঞ্চি দূৰত্বত দুফালে দুটা বিন্দু দিছোঁ আৰু ওপৰ ভাগলৈ 3.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 3.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই বক্স আকাৰত বনাই লৈছোঁ। বক্স আকাৰত বনাই ল'লোঁ। এতিয়া চাওক শুকপতিৰ ছাইডৰ ফালে এই কোণটোৰ পৰা 1 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এইফালে আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক ব্ৰা কাটটোৰ সহায়ত ছেকেণ্ড পাৰ্টৰ শ্বেপটো মই দি ল'ম। ছেকেণ্ড পাৰ্টটোৰ শুকপতিৰ ছাইডটোৰ সৈতে ব্ৰা কাটৰ শুকপতিৰ ছাইডটো এনেদৰে মিলাই ল'ব। চাওক ব্ৰা কাটটো এনেদৰে লুটিয়াই ল'ব। এনেদৰে লুটিয়াই লৈ ছেকেণ্ড পাৰ্টটোৰ শুকপতিৰ ছাইডৰ ফালে ব্ৰা কাটটোৰ শুকপতিৰ ছাইডটো এনেদৰে মিলাই ল'ব আৰু চাওক ব্ৰা কাটৰ শ্বেপটো এনেদৰে আঁকি ল'ব আৰু দেখিছেনে ছেকেণ্ড পাৰ্টটোৰ শ্বেপটো মই এনেদৰে আঁকি ল'লোঁ। এতিয়া মই ছেকেণ্ড পাৰ্টটো কাটি ল'ম। ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটি ল'লোঁ। এতিয়া হাতখন কাটিব লাগিব। হাতখন কাটিবৰ কাৰণে চাওক কাগজখন এনেদৰে দুজাপ কৰি লৈছোঁ। দুজাপ কৰোঁতে যে কাগজখনৰ এই বন্ধ ছাইডটো দেখিছে, এই বন্ধ ছাইডটো নিজৰ গা ফালে দি লৈছোঁ। দেখিছেনে? কাগজখন এনেদৰে দুজাপ কৰি ল'ব আৰু কাগজখনৰ বন্ধ ছাইডটো নিজৰ গাৰ ফালে এনেদৰে দি ল'ব। এতিয়া চাওক আৰ্মহোলটো মই জুখি ল'ম। আৰ্মহোলটো জোখাৰ আগতে চাওক আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এই আধা ইঞ্চিটো মই জোখা নাই কিয়নো এই আধা ইঞ্চিটো চিলনিত সোমাই যাব। সেইকাৰণে চাওক আধা ইঞ্চিটোৰ পৰা জুখি লৈছোঁ আৰু ইয়াতে পাইছোঁ মই 8। দেখিছেনে? এতিয়া কাগজখনৰ বন্ধ ছাইডটোৰ পৰা 8 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া হাতখনৰ দিশটো লৈ ল'ম। হাতখন আপোনালোকে কিমানটো জোখত দীঘল ৰাখে নিজৰ মতে ৰাখিব পাৰিব। ইয়াতে মই হাতখনৰ দিশটো ৰাখিছোঁ 11.5 ইঞ্চি। 10 ইঞ্চি জোখত হাতখন দীঘলকৈ ৰাখিম। চিলনিত সোমাবৰ কাৰণে অকণমান মই বেছিকৈ লৈছোঁ। দেখিছেনে? 11.5 ইঞ্চি ওপৰলৈ
দুটা বিন্দু দিছোঁ আৰু এই দুয়োটা বিন্দু লগ লগাই আঁচডাল এতিয়া টানি লৈছোঁ। আৰু চাওক আৰ্মহোলটো জুখি যে 8 ইঞ্চি পাইছিলোঁ সেই 8 ইঞ্চিটো ইয়াতে এতিয়া ল'ব লাগিব। চাওক কাগজখনৰ বন্ধ ছাইডটোৰ পৰা 8 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ইয়াতে হাতখনৰ চিলনিটো বহিব। আৰু চাওক এই বিন্দুটোৰ পৰা 2 ইঞ্চি বহাই লৈছোঁ। দেখিছেনে 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক হাতখনৰ শ্বেপটো দিব লাগিব। হাতখনৰ শ্বেপটো দিবৰ কাৰণে চাওক এই বন্ধ ছাইডটোৰ পৰা 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা দেখিছেনে হাতখনৰ শ্বেপটো মই দি লৈছোঁ। প্ৰথমে মই হাতখনৰ বেক ছাইডৰ শ্বেপটো দি লৈছোঁ। এই বিন্দুটোৰ সৈতে শ্বেপটো এনেদৰে মিলাই দিব। দেখিছেনে হাতখনৰ শ্বেপটো মিলাই ল'লোঁ। এতিয়া চাওক হাতখন আপোনালোকক কিমানটো জোখত বহল লাগে বা কিমানটো জোখত ঠেক লাগে সেইটো নিজৰ জোখমতে লৈ ল'ব। ইয়াতে চাওক হাতখনৰ বহলটো ৰাখিছোঁ মই 5 ইঞ্চি আৰু এই যে 8 ইঞ্চি দূৰত্বত বিন্দুটো দিছিলোঁ এই বিন্দুটোৰ পৰা দেখিছেনে এনেদৰে আঁচডাল টানি ল'লোঁ আৰু ইয়াতে হাতখনৰ চিলনিটো বহিব আৰু মই এই আঁচডালৰ পৰা 1.5 ইঞ্চি বহাই লৈছোঁ। আকৌ কৈছোঁ আপোনালোকক হাতখন কিমানটো জোখত বহল লাগে জোখটো নিজৰ হিচাপমতে লৈ ল'ব। আৰু চাওক দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া হাতখনৰ সন্মুখৰ শ্বেপটো দিব লাগিব। সন্মুখৰ শ্বেপটো দিবৰ কাৰণে চাওক এই বন্ধ ছাইডটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা দেখিছেনে শ্বেপটো মই মিলাই লৈছোঁ। এনেদৰে আপোনালোকে ফুট ফুট কৰি শ্বেপটো দি ল'ব আৰু এই আঁচডালৰ সৈতে এনেদৰে শ্বেপটো মিলাই ল'ব। দেখিছেনে হাতখনৰ শ্বেপটো মই দি ল'লোঁ আৰু হাতখনৰ জোখমাখখিনি কৰি মোৰ হৈ গ'ল। এতিয়া মই হাতখন কাটি ল'ম। ব্লাউজ কাটিংটো কৰি মোৰ হৈ গ'ল আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। যদি চাই ভাল পায় তেনেহ'লে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।